জয় মা চামুণ্ডা ৰাশি ফলৰ ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 20 আগষ্ট 2024 মঙ্গলবাৰ পৰিছে, কৃষ্ণ পক্ষৰ প্ৰতিপদা তিথি পৰিছে আৰু অসমীয়া মাহ ভাদ মাহ পৰিলে। এতিয়া আজি দিনটো যিসকল শিশুৱে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কুম্ভ ৰাশি আৰু আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব দুৰ্ভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে অত্যন্ত শুভ দিন, যিকোনো ক্ষেত্ৰতে তেওঁলোকে হাত দিলে তেওঁলোকে শুভতা পাব। মন পছন্দ কামটো তেওঁলোকৰ হৈ যোৱা যেন দেখা গৈছে। যিকোনো শুভ কামৰ কাৰণে অত্যন্ত শুভ তেওঁলোকৰ কাৰণে দেখা গৈছে। যিকোনো লাভালাভৰ ক্ষেত্ৰত পইচা পাতি যদি ফচি আছে, সোমাব লগা আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ শুভ ফল দেখা গৈছে। বৃষৰ কাৰণে কিন্তু কাৰ্যক্ষেত্ৰত বৰ এটা ভাল বুলি ক'ব নোৱাৰি। কাৰ্যক্ষেত্ৰত আপোনালোকে ভবা মতে সকলোখিনি নহ'ব পাৰে আৰু লোকৰ কথা শুনি দেখি পেলাই জবৰদস্তি কিবা এটা চেঞ্জ কৰিবলৈ যাওঁতে আপোনালোকৰ খেলি মেলি লাগিব পাৰে বা আপোনালোকৰ কিবা এটা ক্ষতি সাধন হ'ব পাৰে। গতিকে দেখাক দেখি শুনাক শুনি আপোনালোকে কোনো ধৰণৰ সা-সলনি কাৰ্যক্ষেত্ৰত নকৰিব। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে যিকোনো ক্ষেত্ৰতে শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম যিটো নেকি তেওঁলোকৰ খুব ধৰক দৰকাৰী বা তেওঁলোকৰ কাৰণে ভাগ্যদায়ী, তেনেকুৱা প্ৰত্যেকটো কাম তেওঁলোকৰ কাৰণে শুভ দেখা গৈছে। যিকোনো বস্তু পাৰ্চেছ কৰা, সৰু সুৰা যিবিলাক ধৰক বহুত জৰুৰী পাৰ্চেছ তেওঁলোকে কৰিব পাৰে। বাকী মঙ্গলবাৰৰ দিনা এনে পাৰ্চেছ কৰিবলৈ দিয়া নহয় গেজেটবিলাক, ডাঙৰ ডাঙৰ গেজেটবিলাক। বাকী যিকোনো সৰু সুৰা যদি তেনেকুৱা ধৰ্ম আধ্যাত্মৰ লগত জড়িত কাম থাকে, যদি ইমাৰ্জেঞ্চি হৈ আছে কৰিম বুলি ভাবিছে, তেতিয়াহ'লে ফল প্ৰাপ্তিৰ কাৰণে শুভ দিন দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে কিন্তু শুভ নহয়। মানসিক অশান্তি, ক্লেশ, চিন্তা, যিকোনো ৰিলেশ্যনশ্বিপত বিবাদ হোৱা, পইচা বেছিকে খৰচ হোৱা, যাত্ৰাবিলাক শুভ নোহোৱা আপোনালোকৰ কাৰণে দেখা গৈছে। গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে যিকোনো শুভ কাম কৰা, যিকোনো দৈনন্দিন ৰুটিনত ইম্প্ৰুভমেণ্ট আনা নিজৰ লাইফত, বা আপোনালোকে কাৰোবাক ধৰক উপদেশ দি পেলাই কাৰোবাৰ জীৱনটো শুধৰাবলৈ চেষ্টা কৰা, যিকোনো এনেকুৱা কাম যিবিলাক নেকি আপোনালোকে সন্ধিত কৰি আছে, পাৰ্টনাৰৰ লগত কৰিবলৈ বিচাৰিছে, ডিছকাশ্যন লাগে আপোনালোকক, কোনোবা মানুহ নতুনকে লগ ধৰি পেলাই আপোনালোকে কথা পাতিবলৈ বিচাৰিছে, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে কিন্তু ভাল নহয়। ডাঙৰ কিবা ডিচিশ্যন লোৱা, যিকোনো পাৰ্চেছ কৰা, মন্তব্য প্ৰকাশ কৰা আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ যিকোনো মতভেদ আপোনালোকৰ হ'ব পাৰে। গতিকে দিন ভাল বুলি ক'ব নোৱাৰি। তুলাৰ কাৰণে কিন্তু খুব ভাল। যিকোনো বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাক, ব্যৱসায় বাণিজ্যৰ লগত জড়িত কামবিলাক, সন্তান আৰু প্ৰেমৰ ক্ষেত্ৰত আৰু পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত কামবিলাক আপোনালোকৰ কাৰণে খুব ভাল দেখা গৈছে। এতিয়া আমাৰ আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে আপোনাৰ ভাল নহয়। বন্ধু বৰ্গৰ লগত বৰ ঠিক দেখুওৱা নাই, পৰিয়ালবৰ্গৰ লগতো বৰ ভাল দেখুওৱা নাই। বিবাদ আদি হলে কিন্তু দীঘলীয়া হৈ যাব পাৰে। গতিকে আপোনালোকে বিবাদ আদি যেনে তেনে নোহোৱাটো চেষ্টা কৰিব। যিকোনো কথা কোনোবাই কৈ থাকিলেও মাত নমতাকে সহ্য কৰি পেলাই আপোনালোকে থাকিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ নতুন কাম আৰু শুভ কাম আপোনালোকে নকৰাটো ভাল হ'ব। বিবাদৰ স্থিতি হৈ পেলাই মনত বহুত আঘাত লগা বা মনটো বহুত বেছি টেনচনত গুচি যোৱা আপোনালোকৰ কাৰণে হ'ব পাৰে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে পৰাক্ৰম বৃদ্ধিৰ সূচনা দেখা পোৱা গৈছে। যিকোনো ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাটো, আপোনালোকৰ কৰিবলৈ যোৱা মনটো আপোনালোকৰ বৃদ্ধি পাব পাৰে। এলাহ কৰি থকা জনেও হয়তো কামটোত লাগি যাব পাৰে। তেনেকুৱা ধৰণৰ সংকেত আপোনালোকৰ কাৰণে দেখা গৈছে। যিকোনো শুভ কাম আপোনালোকে ব্যৱসায় ক্ষেত্ৰত বা যিকোনো আপোনালোকে কিবা এটা শিকাৰ ক্ষেত্ৰত আপোনালোকে কৰিব পাৰে, আপোনালোকৰ কাৰণে ভাল হ'ব। বিদ্যাৰ্থী, খেলুৱৈ আদিৰ কাৰণে খুব শুভ দিন দেখা গৈছে। মকৰৰ কাৰণে বৰ এটা ভাল নহয়। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, পইচা পাতি বহুত ডাঙৰ নিৱেশ কৰাৰ ক্ষেত্ৰত বা পইচা কাৰোবাৰ পৰা লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল নহয়। সাৱধান আপোনালোকে হ'ব লাগিব। বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব লাগিব। পৰাপক্ষত কোনো কথা ডিছকাছ নকৰাটোৱে আজিৰ দিনটোত আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে যিকোনো শুভ কাম কৰিব পাৰে। যিকোনো আপোনালোকে স্থগিত থৈ দিয়া কামবিলাক আপোনালোকে আকৌ ৰানিঙত যদি নিম বুলি ভাবিছে নিব পাৰে। একাউণ্ট আদিৰ কাম আপোনালোকে এনে অপেন কৰা মেলা তেনেকুৱা ধৰণৰ বিলাক কৰিব পাৰে। যিকোনো নতুন মানুহ লগ ধৰা বা ভ্ৰমণত যোৱা আদি কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে কিন্তু ভাল নহয়। মানসিক চিন্তা, ক্লেশ, খৰচৰ বৃদ্ধি আদি দেখা গৈছে। মনটোত আপোনালোকৰ উগুল থুগুল লাগি থাকিব পাৰে। খংটো আপোনালোকৰ বেছি যেন অনুভৱ আপোনালোকৰ হ'ব পাৰে। বাণীত আপোনালোকে কণ্ট্ৰল কৰাটো দৰকাৰ হ'ব, নহ'লে ৰিলেশ্যনশ্বিপবিলাক বেয়া হ'ব, বিবাদ আদি আহি পৰিব পাৰে। গতিকে বহুত সাৱধান হৈ আপোনালোকে দিনটো চলিব লাগিব। এতিয়া আহিব মহা উপায়টোৰ বিষয়ে। মহা উপায়ত আমি কি কৰিম? মহা উপায়ত আপোনালোকে 5খন পাণ, 5খন মিঠা পাণ আপোনালোকে যিকোনো গণেশ মন্দিৰ, যিকোনো দুৰ্গা দেৱীৰ মন্দিৰ
বা যিকোনো শিৱ মন্দিৰত আপোনালোকে অৰ্পণ কৰক বিশেষকৈ দেৱী মন্দিৰ বা গণেশ মন্দিৰত কৰিলে বেছি ভাল হ'ব বা হনুমান মন্দিৰতো আপোনালোকে কৰিব পাৰে ওচৰে পাজৰে যদি আছে আৰু লগতে এটা আপোনালোকে নাৰিকল সেন্দুৰ লগোৱা এটা নাৰিকল দিব লগতে আপোনালোকে ৰঙা ফুলৰ মালা এডাল দি দিব দিনটোৰ যিখিনি অশুভতা আছে মানে একেবাৰে নাশ হৈ নগলেও বহুতখিনি আপোনালোকৰ পাৰ্চেন্টেজ কমি যাব ধন্যবাদ